আজি গোটেই অসমৰ মানুহসকল স্পেচিয়েলকৈ আমাৰ নজোৱানসকলৰ ল'ৰা ছোৱালীসকলৰ য়াং জেনেৰেশ্যনৰ আৰু যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন চবৰ লগত ভাল আছিল মোৰ লগত পাৰ্চনেলি ৰিলেশ্যন ভাল আছিল বহুত ভাল মানুহ আছিল তাৰ দিল ওপেন মাইণ্ডেড আছিল অসমত যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে আৰু এজন আৰ্টিষ্ট নহয় এজন কাৰ্ড আইন মানুহ আছিল আর যেতিয়া কোনো গরিবর কোনো জায়গাত কোনো আপদ বিপদ আহিছে এই তাত গৈ ঠাই হয়েছে আর মানব জাতির কারণে তার করার বহুত সপন আছিল মই সদায় বম্বে যাওয়ার কারণে যেতিয়া যাওঁ গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ এনেকৈ আমার ৫-৬ বাৰ তেখেতৰ লগত ডাইৰেক্ট ভেট হয়েছে আর ২-২.৫ ঘণ্টা আমি মাতিছো বিভিন্ন অফিচত আজি শুনি মনটো ভাঙি গৈছে গোটেই আজমল ফ্যামিলি তেখেতৰ ফ্যামিলিৰ লগত আমি UDF পার্টি আমার মার্কাজুল মারিফ আজমল ফাউন্ডেশন আজমল ফ্যামিলি আর আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুখী আছো আর তেখেতৰ খানদানৰ লগত আমি আছো আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছো দোয়া কৰি থাকিম এনেকুৱা